অৰ্কিডৰ মেলা শীতৰ ৰুমত অৰ্কিডৰ পোহাৰ নানাৰঙী অৰ্কিড নানা সুবাস পৃথিৱীৰ প্ৰায় সকলো অঞ্চলতে সিঁচৰতি হৈ থকা অৰ্কিড এবিধ মনোৰম ফুল অৰ্কিডৰ ৰং আৰু গঠনৰ ভিন্নতা আন কোনো ফুলতে দেখিবলৈ পোৱা নাযায় সাধাৰণতে অৰ্কিডসমূহ দেখিবলৈ একোবিধ পতংগৰ দৰে হয় কোনোবিধ অৰ্কিড যদি দেখিবলৈ পখিলাৰ দৰে কোনোবিধ আকৌ নাচি থকা এগৰাকী যুৱতীৰ দৰে সেই অৰ্কিডৰ নামসমূহো তেনে চিত্তাকৰ্ষক আৰু মনোৰম বিশ্বত বৰ্তমান অৰ্কিড আছে ৩০,০০০ৰো অধিক আৰু ১,২,০০০ৰো অধিক বৰ্ণসংকৰ প্ৰজাতি দেখিবলৈ পোৱা যায় অৰ্কিডৰ পূৰ্বোত্তৰ হিমালয়ৰ পাদদেশ আৰু উত্তৰ পূব ভাৰতৰ ভূখণ্ডৰ অৰণ্যভূমিত অৰ্কিডৰ অৱস্থিতিৰ বাবে অনুকূল বুলি কোৱা হয় আৰু সেয়েহে অসমৰ বিভিন্ন জংঘলত অসমৰ বিভিন্ন অৰণ্যত দেখিবলৈ পোৱা যায় অৰ্কিড এয়া কাজিৰঙাৰ অৰ্কিড পাৰ্কৰ দৃশ্য কাজিৰঙাৰ অৰ্কিড পাৰ্কত এতিয়া অৰ্কিডৰ মনোৰম মেলা এক সমীক্ষা অনুসৰি উত্তৰ পূৰ্বাঞ্চলত ৯% আৰু অসমত প্ৰায় ৪% প্ৰজাতিৰ অৰ্কিড পোৱা যায় অসমৰ ডিব্ৰু-চৈখোৱা আৰু কাজিৰঙাৰ এনে বিভিন্ন প্ৰান্তত এনে বহু অৰ্কিডৰ প্ৰজাতি আছে যিসমূহ এই পৰ্যন্ত চিনাক্ত হোৱা নাই উত্তৰ পূব ভাৰতক অৰ্কিডৰ হটস্পট বুলি কোৱা হয় কিয়নো ভাৰতৰ ৭২% অৰ্থাৎ প্ৰায় ৮২৫ বিধ অৰ্কিড উত্তৰ পূব ভাৰততেই পোৱা যায় অৰ্কিডৰ বৈচিত্ৰতাৰ ক্ষেত্ৰত উত্তৰ পূৰ্বাঞ্চলৰ অৰুণাচল প্ৰদেশৰ পাছতেই দ্বিতীয় স্থান দখল কৰি আছে এই পৰ্যন্ত অসমে অসমত এই পৰ্যন্ত আৱিষ্কাৰ হোৱা অৰ্কিডৰ প্ৰজাতিৰ সংখ্যা হৈছে ৪০১টা আৰু সেই অৰ্কিডেই নানাৰঙী পোহাৰ হৈ ফুলি ৰৈছে এতিয়া কাজিৰঙাত কমলেশ বৰ্মনৰ সহযোগত নিউজ ডেস্ক ৰিপৰ্ট দেশ টুডে